নমস্কাৰ বন্ধুসকল, আজি দিনটোতে অৰুণোদয় আঁচনি আৰু PM কিষাণৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুসকল, বৰ্তমান যোনটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, তো আপোনালোক যিসকল লোকে আপোনালোকে এইবাৰ PM কিষাণৰ টকা আপোনালোকে লাভ নকৰিলে, যদিও আপোনালোকে আগৰে পৰা PM কিষাণৰ টকা লাভ কৰি আহিছিলে, যদি আপোনালোকে এইবাৰ যোনটো 21 নম্বৰ কিস্তি ধন যদি আপোনালোকে নাপালে, তো বন্ধুসকল আপোনালোকে এতিয়া কি কৰিব লাগিব, কি কাৰণে আপোনালোকে সেই টকাটো লাভ নকৰিলে, আৰু লগতে বন্ধুসকল অৰুণোদয় আঁচনি যিসকল মহিলাই আপোনালোকে এইবাৰ যোনটো অৰুণোদয় আঁচনি টকা লাভ নকৰিলে, যদি আপোনালোকে আগৰে পৰাই অৰুণোদয় আঁচনি টকা লাভ কৰি আহিছিলে, যদি আপোনালোকে এইবাৰ যোনটো অৰুণোদয় আঁচনি ধন লাভ নকৰিলে, তো বন্ধুসকল সেইসকল মহিলাই তো এতিয়া কি কৰিব লাগিব, তো সবিশেষ যোনটো আপডেট আহি পৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল বৰ্তমান যোনটো অসম চৰকাৰৰ ফালৰ পৰা আপডেট আহিছে, তো সেইসকল লোকে আপোনালোকে এতিয়া কি কৰিব লাগিব, কেনেধৰণে আপোনালোকে সেই আঁচনি টকা লাভ কৰিব, তো মানে কি কাৰণে আপোনালোকে সেই আঁচনি টকা লাভ কৰা নাই, তো সবিশেষ আপোনালোকক মই জনাম। বৰ্তমান যোনটো অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে, তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল প্ৰথম আপোনালোকক মই জনাই আছোঁ, বৰ্তমান যোনটো আপডেট আহিছে PM কিষাণৰ ওপৰত, তো যিসকল কৃষকে আপোনালোকে এইবাৰ PM কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ নকৰিলে, যদিও আপোনালোকে আগৰে পৰাই লাভ কৰি আহিছিলে PM কিষাণৰ ধন, যদি আপোনালোকে এইবাৰ লাভ নকৰিলে, তো সেইসকল লোকে আপোনালোকে এতিয়া কি কৰিব লাগিব, বৰ্তমান যোনটো আপডেট আহিছে, তো সেইটো কাৰণে বন্ধুসকল প্ৰথমে আপোনালোকৰ ষ্টেটাছটো আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ ষ্টেটাছটো বৰ্তমান কি হৈ আছে। তো বন্ধুসকল আপোনালোকে চাব যে আপোনালোকে EKYC কৰিবলগীয়া হৈ আছে নেকি। যদি বন্ধুসকল আপোনালোকে EKYC কৰিবলগীয়া আছে, তো বন্ধুসকল আপোনালোকে লগালগ আপোনালোকে EKYC কৰি দিব। তো বন্ধুসকল আপোনালোকৰ ওচৰৰ যিকোনো CSC চেণ্টাৰ বা অনলাইন দোকানৰ পৰা আপোনালোকে EKYC কৰিব পাৰিব, নতুবা আপোনালোকৰ ওচৰৰ কৃষি যোনটো কাৰ্যালয় আছে, তো তাত গৈ আপোনালোকে EKYC কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে আৰু চাব আপোনালোকৰ যোনটো ষ্টেটাছটোত আৰু বেলেগ কিবা প্ৰব্লেম আছে নেকি। তো বন্ধুসকল আপোনালোকে সুধিব, যেতিয়া আপুনি EKYC কৰিব, আপোনালোকে ষ্টেটাছটো যেতিয়া চেক কৰিব, তো আপুনি যোনখন অনলাইনৰ দোকানত বা CSC চেণ্টাৰত কৰিব, তো তেওঁ সুধিব, তো তেওঁ ষ্টেটাছটো চোৱাৰ লগত আপোনালোকক গম পাব যে আপোনালোকৰ বৰ্তমান আপোনাৰ ষ্টেটাছটো কি হৈ আছে। তো বন্ধুসকল তাৰ পৰা আপোনালোক যিখিনি লাগতিয়াল ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হয়, তো আপোনালোকে আপডেট দিব। তো বন্ধুসকল তাৰ পাছতে আপোনালোক যোনটো বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল আপোনালোকে এনেধৰণৰ কিছুমান ইছ্যুৰ কাৰণে আপোনালোকে PM কিষাণৰ ধন লাভ কৰা নাই। তো বন্ধুসকল আপোনালোকে যেতিয়াই আপোনালোকৰ ষ্টেটাছটো আপোনালোকে সম্পূৰ্ণভাৱে আপোনালোকে ঠিক কৰি ল'ব, তো বন্ধুসকল আপোনালোকৰ নেক্সট যেতিয়া PM কিষাণৰ 22 নম্বৰ কিস্তি যেতিয়া চৰকাৰে মুকলি কৰিব, অৰ্থাৎ প্ৰদান কৰিব, তো বন্ধুসকল আপোনালোকে যিমানকেইটা কিস্তি ধন পাবলৈ বাকী আছে, তো সকলো কিস্তি ধন আপোনালোকে একেলগতে লাভ কৰিব পাৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে আজিয়ে গৈ আপোনালোকৰ যোনটো PM কিষাণৰ যোনটো ষ্টেটাছ আপোনালোকে চেক কৰক, বৰ্তমান আপোনালোকৰ ষ্টেটাছটো কি হৈ আছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ, বৰ্তমান যোনটো আহি পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত। তো বন্ধুসকল যিসকল মহিলাই আপোনালোকে এইবাৰ যোনটো অৰুণোদয় আঁচনি ধন লাভ নকৰিলে, তো যদিও আপোনালোকে আগৰে পৰা অৰুণোদয় আঁচনি কিস্তি ধন লাভ কৰি আহিছিলে, তো বন্ধুসকল যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি ধন নাপালে, তো বন্ধুসকল সেইসকল মহিলাই আপোনালোকে এতিয়া কি কৰিব লাগিব, অৰ্থাৎ আপোনালোকে কেতিয়া আপোনালোকে আকৌ অৰুণোদয় আঁচনি টকা লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল যিসকল মহিলাই অৰুণোদয় আঁচনি টকা লাভ নকৰিলে, তো সেইসকল মহিলাই এতিয়া আপোনালোকে ডিচেম্বৰ মাহলৈ ৱেইট কৰিব লাগিব। তো বন্ধুসকল ডিচেম্বৰ মাহত চৰকাৰে আপোনালোকৰ পঞ্চায়তলৈ আপোনাৰ নতুনকৈ ফৰ্ম আপোনালোক প্ৰেৰণ কৰিব। তো বন্ধুসকল আপোনালোকে সেই ফৰ্মখন আকৌ আপোনাক ফিল আপ কৰি আপোনাক আপডেট কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে যিখিনি লাগতিয়াল আপোনালোকৰ ডকুমেণ্টছ, আপোনালোকৰ ৰেচন কাৰ্ড, আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, আপোনালোকৰ এটা পাছপোৰ্ট চাইজৰ ফটো, তো বন্ধুসকল আপোনালোকে আকৌ আপডেট দিব লাগিব, অৰ্থাৎ ফৰ্মখন ফিল আপ কৰি আপোনালোক জমা কৰিব লাগিব। তো বন্ধুসকল আপোনালোকৰ তাৰপাছত আপোনাৰ ষ্টেটাছটো চেক কৰা হ'ব, আপোনালোকৰ ফৰ্মখনত আপুনি পাবলৈ যোগ্য হয় নে নহয়। তো বন্ধুসকল তাৰ পাছতে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে 2 এদিন ৱেইট কৰিব লাগিব। তো তাৰ বাহিৰে আপোনালোকৰ কোনো অপশ্যন নাই। তো বৰ্তমান যোনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে,
তো বন্ধুসকল ডিচেম্বৰ মাহত নতুনকৈ আপোনালোক ফৰ্ম বিতৰণ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে আপোনালোকৰ পঞ্চায়তত আপোনালোকে খবৰ কৰি থাকিব। তো বন্ধুসকল ডিচেম্বৰ মাহতে চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰা হ'ব। তো বন্ধুসকল তাৰ পাছত আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰি জমা কৰিব লাগিব। তো আপোনালোকৰ লাগতিয়াল যিখিনি ডকুমেণ্টছ সেইখিনি লৈ আপোনালোকে জমা কৰিব। তো বন্ধুসকল তাৰ পৰা আপোনালোকৰ ফৰ্মখন চেক কৰা হ'ব যে আপুনি এই অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য হয় নে নহয়। তো বন্ধুসকল তাৰ পাছতে আপোনালোকে অৰুণোদয় আঁচনি ধন আপোনালোকে লাভ কৰিব পাৰিব। তো বন্ধুসকল বৰ্তমান এই দুটা আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ বৰ্তমান বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।